বন্ধু বান্ধৱীসকল গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ কাৰণে বেছি সময় যেহেতু নাই আৰু ইয়াৰে ভিতৰত এটা পাৰ্ট আহে ছ'চিয়েল সায়েন্সৰ যেটো জিকে ছ'চিয়েল সায়েন্স দুইটাৰ ভিতৰতে পৰে বহুতখিনি নাম্বাৰ থাকে আৰু তাৰ বাবে মই সিৰিজ এটা লৈ আহিছো য'ত নোটছ কিছুমান দিয়া হ'ব যিবিলাক হেণ্ডৰাইটিং নোটছ হয় কিন্তু ইম্পৰ্টেণ্ট হয় বন্ধু বান্ধৱীসকল 20টা বা 25টা কুৱেশ্যন লৈ বহুতো ইউটিউব চেনেলে 1 ঘণ্টা সময় লছ কৰে য'ত 20টা বা 25টা কুৱেশ্যন থাকে আৰু মই যেটো 8 মিনিট বা 9 মিনিট হাইয়েষ্ট 8 মিনিট বা 9 মিনিটত প্ৰায় 200-300 প্ৰশ্ন উত্তৰ দি দিম যেটো তোমালোকে চাব লাগিব বন্ধু বান্ধৱীসকল মুখস্থ কৰাটো বা মনত ৰাখাটো হেতু সকলো নিজৰ ওপৰত নিৰ্ভৰ কৰে আৰু এখিনি সময় নিজে ষ্টাডি কৰাটোহে মেইন গতিকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকেতো আমি পৰীক্ষাৰ কাৰণে কিতাপবিলাক চাই কেনে শেষ কৰিব নোৱাৰো বিশেষকৈ যেটো সোশ্যাল সায়েন্সৰ কাৰণে আমি 6 ৰ পৰা 8 লৈ চাবই লাগিব গতিকে মই ভাবিছো যে ক্লাস 6 আৰু 7 8 9 10 লৈকে যিখিনি এসসিআরটি কিতাপ আছে তাৰ পৰা ইম্পৰ্টেন্ট যিখিনি পাঠৰ ইম্পৰ্টেন্ট যিখিনি নোটছ সেইখিনি মই দি দিম আৰু ইয়াত এমসিকিউ হিচাপে যেনে এমসিকিউ দিলে প্ৰায় বহুত সময় গুচি যাব গতিকে মই নোটছটো দি দিছো যাতে লিখিব পাৰে ইম্পৰ্টেন্ট হয় এইখিনি ইয়াৰ পৰাই প্ৰশ্ন আহিব পাৰে কাৰণ মই যিখিনি ইম্পৰ্টেন্ট সকলোবিলাক দিয়া হৈছে গতিকে 25টা বা 20টা কুৱেশ্যনত 1 ঘণ্টা খেলোৱাৰ সময় নাই এতিয়া লগতে বিভিন্ন কোৰ্সৰ কথা ক'ব কেনেকুৱাকে বহুত আমাৰ সময় লছ হৈ যায় গতিকে মই বিচাৰো এই চেনেলটোত যিখিনি ভিডিঅ' থাকে এইখিনি যাতে লিখি কেনে ভালদৰে পঢ়ে তেতিয়াহ'লে সময়টো কম লাগিব আৰু বহুত কামত দিব বন্ধু বান্ধৱীসকল মই বহুত এক্সপেৰিয়েন্সৰ পৰা ক'ব বিচৰা নাই কিন্তু মই যিখিনি জানো যে 15টা 20টা কুৱেশ্যন পেপাৰ এমসিকিউ পঢ়ি কেনে 1 ঘণ্টা খেদোৱাতকে মোৰ এই 8 মিনিট বা 7 মিনিট ভিডিঅ'টো চাই 200-300 প্ৰশ্ন নোট ডাউন কৰিবা মুখস্থ কৰাটোৱে ভাল কোনেও মুখস্থ কৰি খুমাই দিব নোৱাৰে বা মনত ব্ৰেইনত খুমাই দিব নোৱাৰে নিজে মুখস্থ কৰিব লাগিব গতিকে সময় নষ্ট নকৰি এখিনি নোটছ কৰি মুখস্থ কৰিব অসমৰ নদ নদী ব্ৰহ্মপুত্ৰ নদী ইয়াৰ উৎপত্তি চাওঁ তেনেহ'লে হিমালয়ৰ মানস সৰোবৰৰ অৱস্থিত তামচুক খাম্বাৰ নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে মুঠ দৈৰ্ঘ্য হৈছে 2080 কিলোমিটাৰ চীনত তীব্ৰতা দৈৰ্ঘ্য হৈছে 1625 কিলোমিটাৰ ভাৰতত দৈৰ্ঘ্য হৈছে 918 কিলোমিটাৰ অসমত দৈৰ্ঘ্য হৈছে 725 কিলোমিটাৰ আৰু বাংলাদেশত দৈৰ্ঘ্য হৈছে 337 কিলোমিটাৰ নামকৰণ তীব্ৰতাত চাংপু বুলি জনা যায় ব্ৰহ্মপুত্ৰক অৰুণাচল প্ৰদেশত চিয়াং বা আৰু দিহাং বুলি জনা যায় অসমত দিবাং বা লুইত লগৈ ব্ৰহ্মপুত্ৰৰ নাম লৈছে গতিকে নোটছখিনি মই ধুনীয়াকৈ লিখিছো মনত ৰাখিবৰ কাৰণে দ্বীপসমূহ যদি চাও ব্ৰহ্মপুত্ৰৰ ওপৰত আটাইতকৈ বৃহত্তম দ্বীপটো আছে পৃথিৱীৰ বৃহত্তম দ্বীপটো মাজুলীটো আছে নদী দ্বীপ আৰু যাৰ 880 বৰ্গ কিলোমিটাৰ ইহতৰ যেটো এৰিয়া আৰু পৃথিৱীৰ ক্ষুদ্ৰতম দ্বীপ হৈছে উমানন্দ 13 বিঘা 3 কথা দুই এটা ইফাল সিফাল হ'ব পাৰে বিভিন্ন কিতাপৰ জৰিয়তে কিতাপত বেলেগ হ'ব পাৰে কিন্তু মোৰ যিখিনি এসসিআরটি কিতাপত যেটো দিয়া আছে মই সেইমতে দি দিছো উপনদী মুঠ উপনদী হৈছে 90খন উত্তৰ পাৰৰ উপনদী হৈছে 57খন দক্ষিণ পাৰৰ উপনদী হৈছে 33খন উত্তৰ পাৰৰ উপনদীসমূহ হৈছে সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট উপনদী মানে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি তেতিয়াহ'লে সোৱণশিৰিটো ইম্পৰ্টেন্ট হয় জিয়াধল ৰঙা নদী পাভত জিয়া ভৰালি পাঁচ নৈ সম্পৱতী সোণকোষ আই বুঢ়াদিয়া ধনচিৰি ননৈ বৰনদী পুঠিমাৰী পাগলাদিয়া মানাহ বেকি গদাধৰ আৰু ননৈ একেটা ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে যে প্ৰশ্ন দি দিয়ে যে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদী গতিকে মনত ৰখাটো ভাল তাৰপিছত দক্ষিণ পাৰৰ উপনদীসমূহ হৈছে কিছুমান যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি উপনদী মই লিখি দিছো বুঢ়ীদিহিং দিচাং দৰিকা দিখৌ নামদাং ডিমৌ জাজি ভোগদৈ কলং কপিলি ভৰলু আমচাং বশিষ্ঠ কুলচি কৃষ্ণাই দুধনৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ নগৰসমূহ যদি চাওঁ তেনেহ'লে গুৱাহাটী মহানগৰখন আছে ব্ৰহ্মপুত্ৰৰ পাৰত ধুবুৰী তেজপুৰ ডিব্ৰুগড় গুৱাহাটী এনেকুৱাকৈ আহে যে গুৱাহাটী মহানগৰখন কোনটো নদী পাৰত আছে বা ধুবুৰী নগৰখন কোনটো পাৰত আছে তেতিয়া এনসাৰটো লিখিব লাগিব যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংসমূহ 5খন বৰ্তমান দলং আছে আৰু এখন নিৰ্মাণৰত কিন্তু আমি যদি 5খন চাওঁ শৰাইহাট দলং নতুন শৰাইহাট দলং কলিয়া ভুমুৰা দলং নৰনাৰায়ণ খেতি দলং আৰু বগীবিল দলং আৰু ইয়াৰ ওপৰত দলং বিলাকৰ ওপৰত মই এটা নেক্সট ভিডিঅ' লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কিবা সুধিব লাগিলে কমেন্ট সেকশনত জনাই দিব বৰাক নদী উচ্চজি চাও মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰাণ অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা ওলাই আহিছে মুঠ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ অসমত দৈৰ্ঘ্য হৈছে 225 কিলোমিটাৰ প্ৰথম উৎপত্তি স্থান হৈছে তুলং বা কোৱাই বৰাক নদী অসমত দুটা ভাগত বিভক্ত হৈছে এটা হৈছে সুৰমা আনটো হৈছে কুছিয়াৰা বাংলাদেশত বৰাক নৈ ব্ৰহ্মপুত্ৰৰ পুৰণি খুঁটিত লগ হৈ মেঘনা নাম লৈছে তাৰপিছত বৰাক নদীৰ উপনদীসমূহ যদি চাওঁ উপনদী মুঠ 12খন আছে তাৰে ভিতৰত ইম্পৰ্টেন্ট যদি আমি উল্লেখযোগ্য উপনদীসমূহ চাওঁ যদুগতা জিৰি জাতিংগা বগাপানী সোণাই
লংগাই, ৰাকনি ইত্যাদি। বন্ধু বান্ধৱীসকল, উপনদীসমূহ এই কাৰণে মনত ৰাখিব লাগিব যে তলৰ কোনখন বৰাক নদী বৰাকৰ উপনদী, তিনিখন দিয়া থাকিব ব্ৰহ্মপুত্ৰ আৰু এখন দিয়া থাকিব বৰাকৰ। তাত আমি বিচাৰি উলিয়াব লাগিব কোনখন। ইয়াৰ ভিতৰত থাকিব জাতিংগা দিয়া থাকিলে এনচাৰ জাতিংগা হৈ যাব। বন্ধু বান্ধৱীসকল, নিশ্চয় ভিডিঅ'টো জৰিয়তে উপকৃত হৈছে। এই ভিডিঅ'টোৱে বিভিন্ন চেনেলত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা সময় খেদাই তথাপিতো সম্পূৰ্ণ শেষ কৰিব নোৱাৰে। মই বিচাৰো যাতে নোটছখিনি কৰি সকলোৱে লিখি কেনে মুখস্থ কৰক, কাৰণ নিজৰ ষ্টাডিটোহে মেইন হয়। বিভিন্ন ভিডিঅ' চালেও কাম নহ'ব যদি নিজে মনত ৰাখিব নোৱাৰে, কিন্তু নিজে পঢ়িব লাগিব। গতিকে নোটছখিনি লিখি ভালদৰে প্ৰিপাৰেচন কৰি যাওক। ঠিক আছে।